গুৰুত্বপূৰ্ণ খবৰ বৰপেটা বটদ্ৰা মাজুলীৰ ভূমি কেৱল থলুৱাৰ দখলত থাকিব অন্য বিশেষ সম্প্ৰদায়ৰ লোকে মাজুলী হক বৰপেটা হক বটদ্ৰাৰ ভূমি ক্ৰয় কৰিব নোৱাৰিব কেৱল থলুৱা লোকেহে ক্ৰয় কৰিব পাৰিব আৰু মাজুলী যিসকল স্থায়ী বাসিন্দা তেখেতসকলকে থলুৱা হিচাপে গণ্য কৰা হ'ব আৰু এই সন্দৰ্ভত অনাগত বিধানসভাত বিশেষ আইন অনা হ'ব বুলিও ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কৈছে যে মাটি ক্ৰয় বিক্ৰয়ক লৈ এনেদৰে এতিয়া আইন আহিব আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীৰ অনুমতি লৈহে অন্য সম্প্ৰদায়ৰ লোকে থলুৱাৰ ভূমিপুত্ৰৰ ভূমি ক্ৰয় কৰিব পাৰিব আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম বৰপেটা বটদ্ৰা মাজুলীৰ ভূমি কেৱল থলুৱাৰ দখলত থাকিব বৰপেটা বটদ্ৰা আৰু মাজুলীৰ ভূমি কেৱল থলুৱাইহে ক্ৰয় কৰিব পাৰিব বৰপেটা বটদ্ৰা মাজুলীৰ ভূমি আৰু সত্ৰ নগৰী ভূমিক লৈ অনাগত বিধানসভাত আহিব নতুন আইন আহিব সত্ৰ নগৰীক লৈ এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাজুলীৰ স্থায়ী বাসিন্দাকে থলুৱা হিচাপে গণ্য কৰিব চৰকাৰে বৰপেটা বটদ্ৰা মাজুলীৰ কেৱল স্থায়ী বাসিন্দাইহে ক্ৰয় কৰিব পাৰিব ভূমি আৰু সুৰক্ষিত কৰিবলগীয়া অসমৰ সকলো ভূমিক সুৰক্ষা দিব এতিয়া চৰকাৰে যিসমূহ ভূমি সুৰক্ষিত কৰিবলগীয়া আছে বিশেষ সম্প্ৰদায়ৰ পৰা সেইসমূহ সুৰক্ষা দিব চৰকাৰে সত্ৰ ভূমিক লৈ এনেদৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য বৰপেটা বটদ্ৰা মাজুলীৰ ভূমি কেৱল থলুৱাৰ দখলত থাকিব বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কেৱল থলুৱাইহে ক্ৰয় কৰিব পাৰিব বৰপেটা বটদ্ৰা আৰু মাজুলীৰ ভূমি এটা ডাঙৰ খবৰ এই মুহূৰ্তত সত্ৰ নগৰী ভূমিক লৈ অনাগত বিধানসভাত আহিব নতুন আইন আহিব অনাগত বিধানসভাত মাজুলীৰ স্থায়ী বাসিন্দাকে থলুৱা হিচাপে গণ্য কৰিব চৰকাৰে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু কোনে ক্ৰয় কৰিব পাৰিব এই সন্দৰ্ভত উল্লেখ কৰি কৈছে যে এতিয়াৰ পৰা খিলঞ্জীয়াৰ ভূমি বা ভূমিপুত্ৰৰ ভূমি যদি অন্য সম্প্ৰদায়ৰ লোকে ক্ৰয় কৰিবলগীয়া হয় তেনেহ'লে মুখ্যমন্ত্ৰীৰ অনুমতি ল'ব লাগিব আৰু এই সন্দৰ্ভত নতুন আইন আনিব বিধানসভাত অনাগত বিধানসভাত এই নতুন আইন প্ৰণয়ন কৰা হ'ব বুলি উল্লেখ কৰিছে সত্ৰভূমি সুৰক্ষিত কৰা হ'ব যিসমূহ ভূমি সুৰক্ষা কৰিবলগীয়া আছে সেইসমূহ ভূমিক চৰকাৰে সুৰক্ষা প্ৰদান কৰিব বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু সমান্তৰালকৈ বৰপেটা বটদ্ৰা মাজুলীৰ ভূমি কেৱল থলুৱাৰ দখলত থাকিব বুলি উল্লেখ কৰিছে কেৱল থলুৱাইহে ক্ৰয় কৰিব পাৰিব বৰপেটা বটদ্ৰা আৰু মাজুলীৰ ভূমি মুখ্যমন্ত্ৰীগৰাকীৰ এই সন্দৰ্ভত মন্তব্য আছে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছিল আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম এতিয়ালৈকে মমদাল বিৰাসত আমাৰ বাবে ঐতিহ্যৰ পটভূমি এই বিধানসভাত আমি আৰু এখন আইন আনিব গৈ আছো যে বৰপেটা মাজুলী আৰু বটদ্ৰবাৰ মাটি থলুৱা লোকৰ বাদে কোনেও কিনিব নোৱাৰিব তাৰ থলুৱা মানে গুৱাহাটীৰ জন থলুৱা নহয় মাজুলীৰ জনহে মাজুলীত থলুৱা বৰপেটাৰ জনহে বৰপেটাত থলুৱা বটদ্ৰবাৰ জনহে বটদ্ৰবাৰ থলুৱা আপোনালোকে যদি বিচাৰে এনেকুৱা আৰু বহুতো অঞ্চল আইনৰ অধীনত আনিব লাগে আমি সেই প্ৰস্তাৱৰ বাবেও আমি মুকলি হৈ আছো সেই ধৰণৰ আৰু যদি অঞ্চল কামাখ্যা পাহাৰক আনিব লাগে নৱগ্ৰহ মন্দিৰক আনিব লাগে যিমান কেইটা অঞ্চল আপোনালোকে সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে বুলি ভাবে আমি একোটা অঞ্চল আমি সুৰক্ষিত কৰি গৈ থাকিম আমি এক পৰিৱেশ সৃষ্টি কৰিম কাৰোবাক আমি বাংলাদেশত খেদি দিব নোৱাৰো ময়ো জানো কিন্তু আমাৰ হাতত থকা প্ৰতিটো ক্ষমতাৰে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি কাম কৰিম মম এডাল জ্বলি নুমাই যাব পাৰে কিন্তু যি মুহূৰ্তলৈকে মমডাল নুনুমাই সেই মুহূৰ্তলৈকে মমে পোহৰ দি গৈ থাকে নিজৰ শৰীৰত মমডালে কষ্ট পায় যেতিয়া মমডাল জ্বলি থাকে তেতিয়া মমডালে নিজে কষ্ট পায় যেতিয়া কাম কৰা যায় সমালোচনা পাম মনত কষ্ট পাম কিন্তু যেতিয়ালৈকে মমডাল জ্বলিব পৰা শক্তি থাকে তেতিয়ালৈকে সমাজক আমি পোহৰ দি যাম সেয়া হৈছে আমাৰ সংকল্প বিৰাসত আমাৰ বাবে ঐতিহ্যৰ পটভূমি এই বিধানসভাত আমি আৰু এখন আইন আনিব গৈ আছো যে বৰপেটা মাজুলী আৰু বটদ্ৰবাৰ মাটি থলুৱা লোকৰ বাদে কোনেও কিনিব নোৱাৰিব তাৰ থলুৱা মানে গুৱাহাটীৰ জন থলুৱা নহয় মাজুলীৰ জনহে মাজুলীত থলুৱা বৰপেটাৰ জনহে বৰপেটাত থলুৱা
বটদ্ৰৱাৰ জনহে বটদ্ৰৱা থলুৱা আপোনালোকে যদি বিচাৰে এনেকুৱা আৰু বহুতো অঞ্চল আইনৰ অধীনত আনিব লাগে আমি সেই প্ৰস্তাৱৰ বাবেও আমি মুকলি হৈ আছো সেই ধৰণৰ আৰু যদি অঞ্চল কামাখ্যা পাহাৰক আনিব লাগে নৱগ্ৰহ মন্দিৰক আনিব লাগে যিমান কেইটা অঞ্চল আপোনালোকে সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে বুলি ভাবে আমি একোটা অঞ্চল আমি সুৰক্ষিত কৰি গৈ থাকিম আমি এক পৰিৱেশ সৃষ্টি কৰিম কাৰোবাক আমি বাংলাদেশত খেদি দিব নোৱাৰো ময়ো জানো কিন্তু আমাৰ হাতত থকা প্ৰতিটো ক্ষমতাৰে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি কাম কৰিম মম এডাল জ্বলি জ্বলি নুমাই যাব পাৰে কিন্তু যি মুহূৰ্তলৈকে মমডাল নুনুমাই সেই মুহূৰ্তলৈকে মমে পোহৰ দি গৈ থাকে নিজৰ শৰীৰত মমডালে কষ্ট পায় যেতিয়া মমডাল জ্বলি থাকে তেতিয়া মমডালে নিজে কষ্ট পায় যেতিয়া কাম কৰা যায় সমালোচনা পাম মনত কষ্ট পাম কিন্তু যেতিয়ালৈকে মমডাল জ্বলিব পৰা শক্তি থাকে তেতিয়ালৈকে সমাজক আমি পোহৰ দি যাম সেয়া হৈছে আমাৰ সংকল্প বিৰাসত আমাৰ বাবে ঐতিহ্যৰ পটভূমি এই বিধানসভাত আমি আৰু এখন আইন আনিব গৈ আছো যে বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ মাটি থলুৱা লোকৰ বাদে কোনেও কিনিব নোৱাৰিব তাৰ থলুৱা মানে গুৱাহাটীৰ জন থলুৱা নহয় মাজুলীৰ জনহে মাজুলীত থলুৱা বৰপেটাৰ জনহে বৰপেটাত থলুৱা বটদ্ৰৱাৰ জনহে বটদ্ৰৱাত থলুৱা আপোনালোকে যদি বিচাৰে এনেকুৱা আৰু বহুতো অঞ্চল আইনৰ অধীনত আনিব লাগে আমি সেই প্ৰস্তাৱৰ বাবেও আমি মুকলি হৈ আছো সেই ধৰণৰ আৰু যদি অঞ্চল কামাখ্যা পাহাৰক আনিব লাগে নৱগ্ৰহ মন্দিৰক আনিব লাগে যিমান কেইটা অঞ্চল আপোনালোকে সুৰক্ষিত কৰাৰ প্ৰয়োজন আছে বুলি ভাবে আমি একোটা অঞ্চল আমি সুৰক্ষিত কৰি গৈ থাকিম আমি এক পৰিৱেশ সৃষ্টি কৰিম কাৰোবাক আমি বাংলাদেশত খেদি দিব নোৱাৰো ময়ো জানো কিন্তু আমাৰ হাতত থকা প্ৰতিটো ক্ষমতাৰে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে আমি কাম কৰিম মম এডাল জ্বলি জ্বলি নুমাই যাব পাৰে কিন্তু যি মুহূৰ্তলৈকে মমডাল নুনুমাই সেই মুহূৰ্তলৈকে মমে পোহৰ দি গৈ থাকে নিজৰ শৰীৰত মমডালে কষ্ট পায় যেতিয়া মমডাল জ্বলি থাকে তেতিয়া মমডালে নিজে কষ্ট পায় যেতিয়া কাম কৰা যায় সমালোচনা পাম মনত কষ্ট পাম কিন্তু যেতিয়ালৈকে মমডাল জ্বলিব পৰা শক্তি থাকে তেতিয়ালৈকে সমাজক আমি পোহৰ দি যাম সেয়া হৈছে আমাৰ সংকল্প